আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত এটা ৰেচিপি দেখাবলৈ ট্ৰাই কৰিম। ৰেচিপিটো হৈছে তিলৰ লাড়ু বনাম বুলি ভাবিছোঁ। তো মই 1 বাটি তিল আৰু 1 বাটি গুড় লৈছোঁ। তো ফাৰ্ষ্টত এটা কেৰাহী বহাই লৈছোঁ। কেৰাহীটোত তিলখিনি দি লৈছোঁ। বগা আৰু ক'লা দুয়োবিধৰে বনাব পাৰি। আজি মই বগা তিলহে লৈছোঁ। তো তিল ভজা চাগে সকলোৱে জানে। তো তিল যেতিয়া ফুটকৈ ফুটি উঠিব আৰু এটা গোন্ধ ওলাব আৰু কালাৰটো চেঞ্জ হ'ব, অলপ ৰঙচুৱা হৈ উঠিব, তেতিয়াই জানিব যে তিলখিনি ধুনীয়াকৈ হৈ উঠিছে। তো মই তিলখিনি নমাই ল'লোঁ। তেতিয়া আকৌ কেৰাহীটো বহাই লৈছোঁ। অলপ পানী দি ইয়াত গুড়খিনি দি দিছোঁ। এতিয়া গুড়খিনি ভাঙি চাওক কি ধুনীয়াকৈ উতলি আহিছে। তো গেছটো ল' ফ্লেমত ৰাখিব, নহ'লে পুৰি যোৱাৰ চান্স থাকিব। তো পুৰি গ'লে ভাল নহ'ব। তো তিলৰ লাড়ু গুড়ৰ ওপৰতে নিৰ্ভৰ কৰে, মানে গুড় যিমান ভাল হ'ব তিলৰ লাড়ুখিনি সিমানেই ভাল হ'ব। আৰু গুড় কেনেকৈ জানিব যে হৈ উঠিছে, তিলৰ লাড়ুৰ বাবে প্ৰস্তুত হৈছে, যেতিয়া দেখিব এনেকৈ হাতেদি অলপ চুই দেখিব যেন তাৰৰ নিচিনা আঠা আঠা ভাৱ ওলাই আহিছে, তেতিয়াই জানিব যেন গুড়খিনি ধুনীয়াকৈ হৈ উঠিছে। মই বাৰে বাৰে চাই আছোঁ, দেখিছেনে? তো তেনেকৈ মোৰ ধুনীয়াকৈ গুড়খিনি হৈ গ'ল। চাওক ধুনীয়াকৈ হৈ গৈছে, প্ৰায় বেছি সময় নাই বাকী। তো তেনেকৈ আপোনালোকে ট্ৰাই কৰিব পাৰে। অতি সহজতে দুইবিধ বস্তুৰে আমি এনেকৈ লাড়ু বনাই অতি সহজতে শিশুসকলক মন সন্তুষ্ট কৰিব পাৰি। তো এয়া চাওক মই তিলখিনি ভাজি লোৱা তিলখিনি এটা বাটিত ভৰাই লৈছোঁ। তো এতিয়া মই ইয়াত গুড়খিনি দি ল'ম লাহে লাহেকৈ। গোটেইখিনি একেবাৰে নিদিওঁ, যিমান লাগে সিমান দিম আৰু পৰিমাণ অনুসৰি লৈছোঁ, বেছি বাকী নাথাকে। তো তথাপিও কম পৰিমাণে দি লৈছোঁ। এতিয়া মই এইখিনি মিলাই মাজতে মই অলপ ইলাচি গুড়ি দি লৈছিলোঁ ফ্লেভাৰৰ কাৰণে। তো অপশ্যনেল হয়, আপোনালোকে দিব পাৰে, নিদিলেও কোনো কথা নাই বাৰু। এয়া চাওক আৰু অলপ মই গুড় দি ল'ম, চাইছেনে? তেতিয়া ধুনীয়াকৈ হৈ উঠিব লাড়ুখিনি। তো ময়ো কোনোদিন এনেকৈ বনোৱা নাই, আজি প্ৰথমবাৰ ট্ৰাই কৰি আছোঁ। তো নাজানো কিমান দূৰ হয় বাৰু। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ। এতিয়া যিহেতু গৰমে বনাব লাগিব, তো সেইকাৰণে মই 1 বাটি পানী লৈ লৈছোঁ। ইয়াত মই হাত দুটা তিয়াই লৈছোঁ। এয়া চাওক ধুনীয়াকৈ মই অতিকৈ সহজতে কম সময়তে লাড়ুখিনি বনাব পাৰিছোঁ। এয়া চাওক মাজে মাজে হাতখন তিয়াই লৈছোঁ, নহ'লে জ্বলি যাব পাৰে হাতৰ তালুখন, যিহেতু ইমান গৰম সহ্য কৰিব নোৱাৰে নহয়। ধুনীয়াকৈ 1 বাটি তিলৰ পৰা 8টামান লাড়ু মোৰ হৈ উঠিছে। এয়া চাইছেনে? একে চাইজৰ, মাজত অলপ সৰু হৈছে। এনেকৈ ধুনীয়াকৈ ঘৰতে বনাই খাব পাৰিলে বজাৰৰ পৰা কিনাতকৈ ঘৰত খোৱাই ভাল বুলি মই ভাবোঁ। আৰু অলপমান গুড় ৰখি গৈছিল, সেইখিনিত মই কেইটামান মুড়ি দি এনেকৈ লাড়ু বনাই লৈছোঁ। এয়া চাওক মোৰ লাড়ু ৰেডি হৈ গ'ল। আজিৰ এইটোৱে ভিডিঅ' আছিল আৰু এইটোৱে ৰেচিপি আছিল। আজিলৈ ইমানেই, বাই।